আজি মই তোমালোকক স্পোকেন ইংলিছৰ ক্লাছ এটা মই আৰম্ভ কৰিম যেহেতু ইংলিছত তোমালোকে ৰিডিং বা ৰাইটিং তাৰ সমানভাৱে স্পিকিং আৰু লিসেনিং একেটাও সমানেই জৰুৰী স্কিল হয় এটা ভাষা শিকনৰ ক্ষেত্ৰত আৰু সেই কাৰণেই স্পোকেন ইংলিছৰ যি ক্লাছ আজি তোমালোকক মই কৰিবলৈ ওলাইছো ইয়াতে মই বিশেষকৈ ইংৰাজীৰ যি ফনেটিক সিম্বল বিলাক আছে সেইখিনিৰ ওপৰত মই তোমালোকক চিনাকি কৰি দিবলৈ খুজিছো আৰু যেহেতু ফনেটিক সিম্বলৰ অত্যন্ত প্ৰয়োজনীয়তা আছে এনে অন্য ভাষাৰ আমাৰ অন্য ভাৰতীয় ভাষাতকৈ ইংৰাজী ভাষাটো এই কাৰণে অতি বিশেষভাৱে পাৰ্থক্য আছে যে ইয়াতে ইংৰাজীত এলফাবেট বা বৰ্ণমালাৰ যিখিনি লেটাৰ আছে টোটাল 26টা লেটাৰেই কি কৰিব লাগিব ইংৰাজীৰ ফনেটিক সিম্বল 44টা ধ্বনি কি কৰিব লাগিব প্ৰতিনিধিত্ব কৰিব লাগিব সেই কাৰণে একোটা শব্দ বা একোটা লেটাৰে কেতিয়াবা বেলেগ বেলেগ ফনেটিক সিম্বল বা বেলেগ বেলেগ ধ্বনি প্ৰতিনিধিত্ব কৰে আৰু সেই কাৰণে এই ক্ষেত্ৰত অলপ সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু আজি তোমালোকক মই পোনপ্ৰথমে দেখাইছো ইয়াত স্ক্ৰিনত বৰ্ডত দেখিছা যে ফনেটিক সিম্বল হিচাপে কনসনেন্ট 24টা ভাৱেল 12টা ডিপথংছ 8টা টোটাল সিম্বল আছে 44টা অৰ্থাৎ টোটাল ধ্বনি শব্দৰ যিটো ধ্বনি যিকিটা ধ্বনিৰ সহায়ত আমি ইংৰাজী কথা কওঁ বা পঢ়ো বা আমি লিসেনিং কৰো সেইখিনি কাৰণে 44টা ধ্বনি আছে আনহাতে এলফাবেটত এইফালে সাইডত দেখিছা কনসনেন্ট 21টা ভাৱেল 5টা টোটাল লেটাৰ 26টা এটো তোমালোকে আগৰ পৰা পাই আহিছা কিন্তু এই কথাটো তোমালোকৰ কাৰণে কিছু নতুন হ'ব আৰু তোমালোকে ফনেটিক সিম্বলৰ সহায় লৈ ইংৰাজী শিকা বা নিশিকা এই কথাটোতে বহুতে তোমালোকে হয়তো নেগলেক্ট কৰিব পাৰা ভাবিব পাৰা যে এটো প্ৰয়োজনীয়তানো কি এটো নহলে হয় তাৰ কাৰণে মই দুটামান উদাহৰণ দিব তোমালোকক প্ৰথমে মই দেখাব খুজিছো যে সোৱা কেনেকে ফনেটিক সিম্বলৰ প্ৰয়োজনীয়তা কেনেকে আছে সাপোজ তোমালোকৰ একটা শব্দৰ एग्जांपल দিছো তোমালোকে এই শব্দটো তোমালোকে কি বুলি কোৱা আৰু এই শব্দটো কি বুলি কোৱা ইয়াক কোৱা তোমালোকে হনে কি বুলি কোৱা এগো কোৱা হয়নে আৰু ইয়াক কোৱা কি এই হয়নে এতিয়া তোমালোকে এই ইয়াত জিটোৰ পৰা প্ৰনাউন্স কি কৰিলা গ কৰিলা এই জিটোৰ পৰা প্ৰনাউন্স কি কৰিলা জ কৰিলা দেখিলানে একেটা জি কিন্তু এবাৰ জ হয় এবাৰ গ হয় গতিকে ইয়াৰ কাৰণে কি কিয় কাৰণে এনেকুৱা হয় তোমালোকে এটো কিয় তেনে হলে এটো জ হোৱাৰ কাৰণে এজো কিয় নকলা বহুতে ধৰা প্ৰথম ইংলিশ শিকা ল'ৰা ছোৱালীটো এটো এ জি ও এজো বুলি ভাবিব পাৰে তেনেকুৱাটো হ'ব নোৱাৰে গতিকে এনে ধৰণৰ কি হয় একটা লেটাৰে বেলেগ বেলেগ কি কৰে ফনেটিক সিম্বল প্ৰতিনিধিত্ব কৰে গতিকে সেইখিনি লৈ পৰা ৰুল আছে কিছুমান নীতি নিয়ম আছে যিখিনি জানিলে মানে শুদ্ধকৈ ইংৰাজী ক'ব আৰু ক'ব পাৰিবা লগতে বেলেগে টিভি ৰেডিঅ' বা যিকোনো এৰিয়াত তোমালোকে যেতিয়া ইংলিশ লিসেনিং কৰিবা শুনিবা তেতিয়া হেয়া তোমালোকে কি কৰিবা কেচ কৰিবলৈ সহজ হ'ব তাৰ উপৰি তোমালোকে আৰু মই কেইটামান উদাহৰণ দিছো তোমালোকে চোৱা যেতিয়া তোমালোকে কোৱা যে টক বুলি কোৱা না এই শব্দটো কি হয় তোমালোকে সাধাৰণভাৱে তোমালোকে টি পৰা ট এ পৰা অ বা এল পৰা ল কে পৰা ক এনেকে টালক বুলি ক'বা নেকি ট ল ক এনেকে ক'বা নেকি এনেকেটো নহব কি হ'ব যে লটো সাইলেন্ট হ'ব টক গতিকে সাইলেন্ট লেটাৰৰ কি আছে বহুতখিনি প্ৰয়োজনীয়তা বা সেইখিনিৰ বিষয়ে জানিবলগীয়া বহুতখিনি কথা ইংৰাজীত কি আছে সেই কাৰণে স্পোকেন ইংলিছৰ ক্লাছটো বিশেষভাৱে কৰিবৰ কাৰণে তোমালোকক আমাৰ অসমৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসামৰ ফালৰ পৰা কি কৰিছে স্পোকেন ইংলিছ প্ৰেক্টিস বুক বুলি এখন কিতাপ দিছে সেই স্পোকেন ইংলিছ প্ৰেক্টিস বুকৰ কিতাপৰো আধাৰ লৈ আৰু অন্যান্য সমল লৈ পৰা মই তোমালোকৰ কাৰণে আজি ফনেটিক্সৰ এটা ক্লাছ মই সাজু কৰি উলিয়াইছো আৰু সেইকাৰণে মই হয়তো গোটেই ফনেটিক্সৰ 44টা সিম্বলৰ বিস্তৃত আলোচনা আজি এই প্ৰথম ভিডিঅ'ত সম্ভৱ নহয় মই কমকে মই কেইবাটাও ভিডিঅ' কৰিহে মই কি কৰিম তোমালোকক সম্পূৰ্ণ শিক্ষাটো দিবৰ চেষ্টা কৰিম যেহেতুকে ভিডিঅ'টো আধা ঘণ্টা বা 1 ঘণ্টাৰ নিচিনা দীঘলীয়া হৈ গলেও কি হয় অলপ আমনিদায়ক হ'ব পাৰে মই এটা তোমালোকক যেটো ভাৱেলৰ যেটো কনসনেন্টৰ বিশেষকৈ কনসনেন্টৰ কিছুমান মই আজি চিনাকি কৰি দিম এইখিনিতে চোৱা এই স্ক্ৰিনত মই একচুয়ালি বহিতে মই নোট বনাই সাজু কৰি উলিয়াইছো তোমালোকক বুজাবৰ কাৰণে এইখিনিতে চোৱা এই কেইটামান শব্দ ইয়াতে চোৱা এইটো টক এল সাইলেন্ট হল হয়নে টক হল এইমাত্ৰ কৈছিলো মই তাৰ পিছত চোৱা এইটো PNEUMONIA নিউমোনিয়া তোমালোকে পিনিউমোনিয়া বুলি ক'বা নেকি নিউমোনিয়া ক'ব লাগিব এইটো ভিলেজত জিটোৱে জ বুজাইছে এইজত জ বুজাইছে এগত গ বুজাইছে হয়নে আকৌ HONEST হনেস নে অনেস হয়নে তেনেকে শক শব্দটো তোমালোকে কৈ থাকা কিন্তু লিখোতে কি লিখিব লাগিব CHAL কে শক লিখা
আৰু সেই চকটো তোমালোকে চাল্ক বুলি পঢ়িবা নেকি ঠিক তেনেকৈ বইজ শব্দটোত কি হয় এছটোৱে জ বুজায় হয়নে কিন্তু এছটোৱে বহুত ক্ষেত্ৰত জ বুজায় কিন্তু সকলোতেতো জ নুবুজায় যেনেকৈ ইজ কোৱা ৱাজ কোৱা হেজ কোৱা ন এইখিনি ইজ নকয় যদি তোমালোকে যদি কোনোবাই যদি ইজ কোৱা দিছ ইজ ক'লে কেনেকুৱা লাগিব কোৱাচোন ইজ বা ৱাজ ক'লে কেনেকুৱা শুদ্ধ হ'ব নেকি হেজ ক'লে শুদ্ধ হ'ব নেকি নিশ্চয় নহয় আইচ ক'লে শুদ্ধ হ'ব নেকি আইজ ক'ব লাগিব হয়নে চকু আই শব্দটোত যেতিয়া এছ লাগে হয়নে তেনেকৈ বুক বা লুকত যেতিয়া এছ লাগে তেতিয়া আকৌ জ ক'লে ভুল হ'ব ন লুকছ ক'ব লাগিব বুকছ ক'ব লাগিব ন গ'জত জ ক'ব লাগিব তেনেকৈ এডুকেশ্যন শব্দটো একচুৱেলি শুদ্ধ ফনেটিক্সত কি হ'ব এডুকেশ্যন তোমালোকে বহুতে কোৱা শুনিবা এডুকেশ্যন গতিকে যেতিয়া এডুকেশ্যন একচুৱেলি ফনেটিক ট্ৰেন্সক্ৰিপশ্যনত যদি ভাঙি পাতি দেখুওৱা যায় এইখিনি কথা তোমালোকে ফনেটিক ট্ৰেন্সক্ৰিপশ্যনত ভাঙনি কৰাৰ কথাখিনি তোমালোকক পৰৱৰ্তী সময়ত মই শিকাই দিম কিন্তু ইয়াতে একচুৱেলি তোমালোকে যদি একোটা ভাল কিবা প্ৰনাউন্সিং ডিকশ্যনেৰী চোৱা তেনেহ'লে তাতে ফনেটিক্স ট্ৰেন্সক্ৰিপশ্যনত তোমালোকক ধুনীয়াকৈ এই চিম্বলৰ সহায়ত শুদ্ধ উচ্চাৰণটো প্ৰপাৰ উচ্চাৰণটো প্ৰনাউন্সিয়েশ্যনটো তোমালোকক কি কৰা আছে দেখুৱাই দিয়া আছে সেয়া তোমালোকে পঢ়ি পৰা তোমালোকে একচুৱেল শুদ্ধ নলেজটো শুদ্ধ যিটো উচ্চাৰণটো শিকিবা বুলি মই আশা কৰিলোঁ আৰু সেইটো মই তোমালোকক এক্সাম্পল হিচাপে মই এতিয়া দেখুৱাই আছোঁ চোৱা কনজিউমাৰ শব্দটো চোৱা হয়নে এইটো কনজিউমাৰ বুলি ক'বা নেকি মাজত যে এছ আছে হয়নে ঠিক সেইদৰে মেনেজাৰটো মেনেগাৰ ক'ব নেকি শুদ্ধটো কি হ'ব মেনেজাৰ হ'ব ঠিক সেইদৰে PSALM চাম বুলি ক'ব লাগিব হয়নে এইটো ফনেটিক্সত যিটো তোমালোকে চোৱা এক্সাম্পল হিচাপে মই এইটো অক্সফৰ্ড এডভান্সড লাৰ্ণাৰ্ছ ডিকশ্যনেৰী এইখন ডিকশ্যনেৰী তোমালোকক মই দেখুৱাইছোঁ এইখন ডিকশ্যনেৰীৰ তোমালোকৰ এই যিটো পেজ নম্বৰ কিমান এইটো পেজ নম্বৰ দেখিছানে তোমালোকে 1239 এই পেজ নম্বৰত তোমালোকে এইটো এই শব্দটো যিটো PSALM হয়নে এই শব্দটোৰ যিটো শুদ্ধ প্ৰনাউন্স যিটো হ'ব লাগে তাত দেখুৱাই দিছে চাম হয়নে এইটো শুদ্ধ ফনেটিক্স ট্ৰেন্সক্ৰিপশ্যনত SAM হয়নে চাম গতিকে এইটো চাম মানে এটা এবিধ গান চং পয়েমৰ প্ৰেয়াৰ ডেট প্ৰেক্টাইজেছ গড যে গডক লৈ কৰা প্ৰাৰ্থনা বা কবিতা বা গান অৰ্থাৎ এবিধ প্ৰাৰ্থনা আমাৰ কাৰণে হয়নে গতিকে শুদ্ধ প্ৰনাউন্সিয়েশ্যনটো কি হ'ল চাম হ'ল কিন্তু দেখাত কি হ'ল PSALM কিবা বেলেগ ধৰণৰ উচ্চাৰণ হ'ব নিচিনা লাগে ঠিক তেনেকৈ চোৱা ফিউচাৰ শব্দটো তোমালোকে কি বুলি কোৱা ফিউচাৰ ক'বা নেকি বা ফুটুৰ ক'বা নেকি তেনেকুৱাতো নহয় তেনেকৈ নেশ্যনেল TIটোৱে চ বুজাইছে হয়নে ট বুজোৱা নাই তেনেকুৱা বিভিন্ন ধৰণৰ কি হয় অসুবিধাজনক কিছুমান লাগে এনে সাধাৰণভাৱে চালে কিন্তু ফনেটিক্সৰ ৰুলখিনি যদি কিছু অধ্যয়ন কৰা কিছু জানি লোৱা তেনেহ'লে নিশ্চয় এইখিনি কথা সহজ হ'ব আৰু সেইকাৰণে মই আজি তোমালোকক এই লেচনটো আগবঢ়াবলৈ বিচাৰিছোঁ লগতে এই লেচনটো আগবঢ়োৱাৰ ক্ষেত্ৰত যিটো সেৱাৰ ফালৰ পৰা যিটো আমাৰ তোমালোকক ক্লাছ 9 আৰু 10ৰ কাৰণে এইখন পাঠ্যপুস্তক দিছে দেখিছানে এইখন পাঠ্যপুথি কিন্তু ইয়াতে তোমালোকক ইয়াতে ইংলিছ সাউণ্ডৰ বিষয় এইখন পুথিৰ যিটো ইন্ট্ৰডাকশ্যন কলম আছে না ইন্ট্ৰডাকশ্যন অংশত ইয়াতে তোমালোকক দেখাই দিয়া আছে এইখিনিতে মই আণ্ডাৰলাইন কৰি থৈছোঁ 44 হয়নে 44 বেছিক চাউণ্ডছ আছে 12+8+24 অৰ্থাৎ এই কথাখিনি ইয়াতো তোমালোকক চিনাকি কৰি দিয়া আছে এইখন কিতাপত তোমালোকে অধ্যয়ন কৰিলে পঢ়িলেই পাবা আৰু এই ইমানটা চাউণ্ড যিটো এই 44টা যিটো চাউণ্ডৰ কথা এইখিনি কথাকে মই এইখন ইতিমধ্যে হোৱাইট বৰ্ডত বা এইখিনি বহীত মই এইখিনি লিখি সাজু কৰি উলিয়াইছোঁ তোমালোকক এই কনচনেণ্ট 24 ভাৱেল 12 আৰু ডিপথং 8টা গতিকে এইখিনি মই তোমালোকক আজি পোনপ্ৰথমে কনচনেণ্ট চাউণ্ডৰ বিষয়ে তোমালোকক মই প্ৰাথমিক ধাৰণা বা চিনাকি কৰি দিম তাৰপিছত মই প্ৰতিটো চাউণ্ডৰ আলোচনা মই পৰৱৰ্তী সময়ত আগবঢ়াম প্ৰথমতে তোমালোকক মই দেখুৱাই আছোঁ স্ক্ৰীনত দেখিছা তোমালোকে আশা কৰোঁ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ ৰাখিবা আৰু লিখি থ'বা কনচনেণ্ট টোটেল 24টা আছে কনচনেণ্ট কিন্তু তাৰে মই কি কৰিছোঁ 17+7 স্ক্ৰীনত দেখিছা 17+7 সমান 24 বনাইছোঁ কিহৰ কাৰণে যে 17টা হ'ল কিছু চিম্পল যিখিনি আমাৰ সাধাৰণতে আমাৰ মাতৃভাষাৰ বা আমাৰ ভাৰতীয় ভাষাৰ কিছুমান বৰ্ণমালা থকা আখৰৰ লগত প্ৰায় মিল আছে কিন্তু বাকী 7টা কি হয় ভাৰতীয় ভাষাৰ বৰ্ণমালাৰ লগত তেনেকৈ ইমান মিল নাই মানে অলপ দূৰত্ব আছে সেইকাৰণে এইখিনি মই দুটা তেনেকৈ কেটেগৰী কৰিছোঁ যাতে তোমালোকে বোধগম্য হয় চোৱা প্ৰথমতে 1 নম্বৰ প ব ট ড এনেকৈ উচ্চাৰণ কৰিব লাগিব PEN পেন সেইটো জানা কিন্তু তাত পিটোৱে পি বুজোৱা নাই প বুজাইছে প এন পন পেন তেনেকুৱা হয়নে পেন বেগ তেনেকৈ টি ডুৱৰ এনেকৈ কে পৰা ক হয়নে কটো চিয়ে কাম KIT কাইট গতিকে দুটা শব্দ দেখাইছোঁ ক উচ্চাৰণৰ কাৰণে ক গ ফ ভ তাৰপৰা ৱ শ তাৰপিছত জ এইটো জেড বুলি নক'বা জ কাৰণ এছেও বুজাব পাৰে জেডেও বুজাব পাৰে বা বেলেগ হেৰি যিকোনো হেৰি তেনেকুৱা কি হয় প্ৰনাউন্সিয়েশ্যনটো একচুৱেলি
যিটো ফনেটিক চিম্বলটো জ বুলি ক'ব লাগিব ম ন হ ল ৰ য় এইকেইটা ফনেটিক চিম্বল সাধাৰণখিনি 17টা আৰু কিছুমান স্পেচিয়েল কেটাগৰী কৰিছোঁ মই বাকী 7টাক তাৰে চোৱা 18 নম্বৰৰ পৰা হয়নে এইটো হ'ল শ এইটো হ'ল চ যেনেকৈ শ্বটো ইংলিছ কওঁতে বা মিউজিচিয়ান কওঁতে যেনেকৈ শ কোৱা তাৰপিছতো চ যেনেকৈ টিচাৰ কওঁতে হয়নে টিচাৰ কওঁতে যেনেকৈ চ কোৱা CH2 প্ৰনাউন্সটো তেনেকৈ টেলিভিজন কওঁতে বা প্লেজাৰ কওঁতে যেনেকৈ এছটোৱে কি জ বুজায় যিটো জ বুজায় সেই জটো এইটো 20 নম্বৰটো হয়নে তাৰপৰা জ লাজ লেংগুৱেজ তাৰপৰা থ দ আৰু ঙ এইকেইটাই হ'ল প্ৰনাউন্সিয়েশ্যন এইখিনি তোমালোকে লিখি থবা এইখিনি বিষয় মই অলপ বহলকৈ মই বুজাই দিম তোমালোকক নেক্সট ভিডিঅ'ত মই বুজাই দিম আজিলৈ মানে ধন্যবাদ